এয়া বাপেক জীয়েকৰ একেলগে নৃত্য দেই। ভোগালী মানেই হ'ল ভোগৰ উৎসৱ। এয়া সকলোৱে আমি একেলগে গাঁৱৰ ৰাইজে ভোগালী বিহুৰ দিনা মেজিৰ দিনা খানা খোৱাৰ দৃশ্য। নমস্কাৰ এভৰিৱান, মই অংকিতা নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। এয়া আমি সকলো মহিলাই একেলগে পাচলি কাটি থকা দৃশ্য। প্ৰতিটো দৃশ্যৰে অকণ অকণ ক্লিপ আপোনালোকলৈ ধৰি ৰাখিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ কৰিব। এয়া এইপিনে হাঁহ দুটা মেজি সজাই থোৱা হৈছে ৰাতি জ্বলাবৰ কাৰণে। এয়া হাঁহ যোগাৰ কৰি থকা হৈছে। তাৰপিছতে আমাৰ দেউৰীও সোনকালে আহি এয়া দেউৰীও ব্যস্ত। 6-5জন দেউৰী একেলগে লাগি ভাগি কামবোৰ কৰিবলৈ লৈছে। এইপিনে হাঁহ কাটি থকা হৈছে। আমাৰ ভৱেনদা মাইনাদা এনেকৈ হাঁহ কাটি আছে। এয়া সকলোৱে মিলি সঁচাকৈ এনেকৈ কাম বনবোৰ কৰিলে বিৰাটেই ভাল লাগে, বিৰাট ফূৰ্তি হয় আৰু মানুহৰ মাজত মৰম চেনেহবোৰ দুগুণে বাঢ়ে এনেকৈ একেলগে যদি কাম কৰা হয়, একেলগে খোৱা বোৱা কৰা হয়। প্ৰীতিৰ এসাঁজ বুলি যে কয়, সঁচাকৈয়ে এইবিলাকে মানুহৰ মাজত প্ৰীতি একতাৰ ভাৱ বঢ়াই তোলে। এইপিনে আমাৰ দেউৰী একদম পূৰা ব্যস্ত। 6-7জন দেউৰী একেলগে একদম বনোৱাত ব্যস্ত হৈ আছে। সঁচাকৈ ইমান ঠাণ্ডাতো তেওঁলোকে সুদা গাৰে ইমান কষ্ট কৰি খানা বনাবলগীয়া হয়, নহয়নে? এয়া এইপিনে চাটনি সানি থকা হৈছে। তাৰপিছতে এফালে দেউৰীয়ে খানা বনাই আছে আৰু এফালে ঢোল বজাই আমাৰ ল'ৰাসকলে এয়া কিমান যে ফূৰ্তি। এয়া গান গাই ফূৰ্তি কৰি আছে। এফালে জুইত সকলো মহিলা পুৰুষ জুই ফুৱাই আছে, মেজিৰ জুই। এয়া তাৰপাছতে আমাৰ বিহু বলীয়া ছোৱালীকেইজনী বিহু চাব দেই। এয়া বিহু বুলি ক'লে বলীয়া হোৱা আমাৰ ছোৱালীকেইজনী সঁচাকৈ বিৰাট ভাল লাগে। এনেকুৱা ফূৰ্তিবিলাক বিৰাট ফূৰ্তি মনৰ ছোৱালী ইহঁতি, ফূৰ্তি কৰি বিৰাট ভাল পায়। এয়া সিহঁতৰ নাচোন, সিহঁতি ৰৈ থাকিবই নোৱাৰে, মুঠতে নাচিব লাগে আৰু নাচিব লাগে, কোনো ভাগৰ যুগৰ নাই সিহঁতৰ। এয়া দেখিছেনে কিমান যে ফূৰ্তি সিহঁতৰো, বিৰাট ভাল লাগে সঁচাকৈ। সিহঁতৰ নাচন চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। এয়া কিমান যে নাচিছে সিহঁতৰ ভাগৰ যুগৰ নাই আৰু, মুঠতে বিহু নাচিব লাগে, নাচিব লাগে আৰু। এয়া গোটেই কেইজনী মুঠতে নাচি নাচি সিহঁতি ঘামি গৈছে, জেকেট খুলি দিছে, কিন্তু তথাপিও সিহঁতি নাচিবলৈ এৰা নাই। ইয়াকে কয় আমাৰ অসমীয়া। আমি অসমীয়াসকলে সঁচাকৈ বিহু বুলি ক'লে দুখ ভাগৰ নালাগে, মুঠতে নাচিবলৈ মন যায় আৰু বিহু গান শুনিলে। এয়া সিহঁতে তাৰে প্ৰমাণ দাঙি ধৰিছে। এয়া ইয়াত সকলো সোমাই পৰিছেহি নাচিবলৈ। কিমান যে নাচিছে আৰু সিহঁতি জানিব, মুঠতে নাচিছে 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 আৰু সিহঁতৰ আমনি লগা নাই। নচাই নাচি আছে, ঢোল বজুৱাই আছে। এয়া চাৰিওফালে মুঠতে উৎসৱৰ পৰিৱেশ, বৰ ধুনীয়া এটা পৰিৱেশ। সৰু সৰু ল'ৰাখিনিও দেখিছে দেই, ইয়াৰ মাজতে আমাৰ ল'ৰাও সোমাই আছে দেই। এয়া সকলোবোৰ তাৰপিছতে এয়া খাবৰ হৈ গ'ল। প্ৰথমতে পুৰুষৰ স্থান, গতিকে পুৰুষসকলকে প্ৰথমে বহিবলৈ দিয়া হৈছে আৰু এইফালে পুৰুষসকলে খাই মানে আমাৰ ছোৱালীকেইজনীৰ গাত কিন্তু ততেই নাই। সিহঁতৰ নাচি নাচি ভাগৰিও নপৰে আৰু সিহঁতি মানে আমনি নলগা কৰি নাচিছে আৰু সিহঁতৰ নাচ তাৰ মাজতে অকণমান দিলোঁ। এয়া সিহঁতে একদম পূৰা নাচিছে, বাপেক জীয়েক একদম পূৰা মাৰিছে। গানটো মিউজিক দিব পৰা নাই, কপিৰাইট লাগিব বুলি, সেইবাবে গানটো কাটি দিলোঁ, কিন্তু ভিডিঅ'টোকে মিউট কৰি আগবঢ়াইছোঁ। এয়া মাইনাও লাগি গ'ল নাচিবলৈ, সকলোৱে নাচিছে, মুঠতে নাচিছে। তাৰ পাছতে আমাৰ খাবৰ হৈ গ'ল। মই পিছে দালি বেছিকৈ নাখাওঁ, সেইবাবে দালি কম কৰি লৈছোঁ দেই। মাটি দালি মই ভাজি ভাত খাই বেছি ভাল পাওঁ। এয়া সকলোৱে খাই বৈ উঠি আমি বাচন বৰ্তন ধুই মেলি ঘৰলৈ আহিলোঁ আজিলৈ। বাই বাই।